থলগিৰিৰ পৰা জিলা মহানগৰ কমিটিৰ ফালৰ পৰা কৈছোঁ। আজি আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্যটো হ'ল আমাৰ গুৱাহাটীখনত মিয়াৰ অত্যাচাৰবিলাক বাঢ়ি গৈছে, দিনক দিনে বাঢ়ি গৈছে। আজি সিদিনা যোৱা ৰবিবাৰে হিতেশ্বৰ ডেকা নামৰ যুৱক এজনক মৰিয়াই হত্যা কৰিলে মিয়াই। আজি মিয়াই সকলোতে ড্ৰাগছ হওক, ভাং হওক, সকলোতে খালি মিয়া। গুৱাহাটীত যিবিলাক অপৰাধ চলি আছে সকলোবোৰ মিয়া। ইয়াৰ জৰিয়তে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ইয়াৰ ওপৰত চৰকাৰখনে অতি সোনকালে গৃহীত ব্যৱস্থা ল'ব লাগে, নহ'লে কিন্তু আমি ইয়াৰ ওপৰত তীব্ৰ আন্দোলন গঢ়ি তুলিম। এইখিনিয়ে মোৰ ক'ব লগা। মহানগৰখনত প্ৰায় 50,000 মানুহ মিয়া মানুহ মানে অবৈধভাৱে ইয়াত আহিছে, অনুপ্ৰৱেশ কৰিছে। আৰু তেওঁলোকৰ এতিয়া জাগাই জাগাই তাৰমানে সকলো ধৰণৰ বেয়া অপৰাধবিলাক সিহঁতৰ বাঢ়ি গৈছে। আমি চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে এই চৰকাৰখনে তেওঁলোকক মানে কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এতিয়া আমি দেখি আছোঁ যে মানে অসমীয়াখিনিৰ খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব নোহোৱা হ'ব ধৰিছে দিনক দিনে। আমি চৰকাৰখনক 100-2খন আসন দি পেলাই এইকাৰণে আমি তেওঁলোকক জিকাই আনিছিলোঁ নেকি যে আজি অসমীয়া জাতিটো সংকটত থাকিব, আজি অসমীয়া খিলঞ্জীয়া মানুহবিলাকক মানে গলত চেপি মাৰিব, অসমীয়া জাতিটোৰ অস্তিত্ব নোহোৱা হ'ব ধৰিছে আজি এতিয়ালৈকে। গতিকে চৰকাৰখনক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ৰাজনীতি কৰক, কিন্তু খিলঞ্জীয়াৰ সপক্ষে থাকি পেলাই আপোনালোকে ৰাজনীতি কৰক। আমি তাত মানে আপোনালোকৰ সপক্ষে আছোঁ, কিন্তু যেতিয়া খিলঞ্জীয়া জাতিটোৱে যেতিয়া অস্তিত্বৰ মানে ইতিহাসত গৈ আছে নহয়, তো সেইটোৰ আমি বিৰোধিতা কৰিছোঁ। আজি গোটেই অসম খিলঞ্জীয়া মানুহখিনি ভাষা হওক, জাতি হওক, ভেটি হওক, গোটেইখিনি সংকট অৱস্থাত আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক মানে সকীয়াই দিব বিচাৰিছোঁ যে ইয়াৰ ওপৰত অতি সোনকালে গৃহীত ব্যৱস্থা ল'ব লাগে। ভোটনাথত সংঘটিত ঘটনাটোৰ বিষয়ে অৱগত হৈছে। বৰ্তমান আমাৰ নিজৰ জন্মভূমিত, আমাৰ গৃহভূমি অসমত আমি অসমীয়া মানুহৰে এই অৱস্থা, এইটো অতিকৈ লজ্জাজনক আৰু ভয়ংকৰ এটা পৰিস্থিতিৰ আমি অসমীয়া জাতিটো সন্মুখীত হৈছোঁ। বৰ্তমান আমাৰ ভাষাৰ প্ৰতি আমাৰ সংকট আহি পৰিছে, আমাৰ জীৱনৰ প্ৰতি সংকট আহি পৰিছে, আমাৰ ভূমিৰ প্ৰতি আমাৰ সংকট আহি পৰিছে। গতিকে আমি আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক শান্তিপূৰ্ণভাৱে দাবী উত্থাপন কৰিছোঁ যাতে যিকেইজন মিয়াই এই হৰেশ্বৰ ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত, তেওঁলোকক যাতে উচিত শাস্তি, ফাঁচী অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে তেখেতসকলে যাতে চৰকাৰে গ্ৰহণ কৰে। যদি তেনে ব্যৱস্থা বা পদক্ষেপ যদি চৰকাৰে গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি লাচিত থানা অসম থলগিৰিৰ পৰা প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।